মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে আমাৰ আন এটি ভিডিঅলৈ স্বাগতম জনাইছো আজি মই তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ নৱম অধ্যায়ৰ আন এটি অংশ লৈ আহিছো আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱাচোন ইয়াত আমি প্ৰথমে কি দেখা পাইছো এখন ছবি দেখা পাইছো এজনী ছোৱালী আৰু এটা সৰু ল'ৰা তেওঁলোকে হয়তো কিবা কথা পাতিছে এতিয়া কি কথা পাতিছে মই ইয়াত কৈ গৈছো তোমালোকে শুনি যোৱা হবনে ইয়াত চোৱা ইয়াত কৈছে বাহ কি মজা আমি আজি ফুৰিবলৈ যাম ৰবিন তাৰ বায়েক ৰিজু পায়েঙৰ লগত ৰাতিপুৱাই নাৱত উঠি যাবলৈ ওলাল তাৰ মানে আমি যে ছবিখন দেখা পাইছো ছবিখনত দেখা ল'ৰাজনৰ নাম ৰবিন আৰু এয়া তাৰ বায়েক ৰিজু পায়েং নহয়নে বায়েকে তাক আজি মাহীয়েকৰ ঘৰলৈ লৈ যাব বায়েকে কি কৰিব বায়েকে তাক আজি মাহীয়েকৰ ঘৰলৈ লৈ যাব তাৰ পাছত চোৱা নাওখনত তাৰ বন্ধু কমলক লগ পাই ৰবিন বৰ আনন্দিত হ'ল আৰু নাওখনত কি হ'ল ৰবিনে তাৰ বন্ধু কমলক লগ পালে কমল আহা আমি খেলো কমলে কৈছে আহা আমি খেলো বৰ ভাল লাগিব সিহঁত দুয়ো লাইফ জেকেট পিন্ধি নাওখনৰ ওপৰতে জপিয়াই খেলিবলৈ ধৰিলে সিহঁতে কি কৰিলে নাওখনৰ ভিতৰত লাইফ জেকেট মানে তোমালোকে নিশ্চয় জাহাজ বা নাৱত উঠিছা নহয় জানো জাহাজত উঠোতে তোমালোকে দেখা পোৱা নহয় কমলা ৰঙৰ জেকেট পিন্ধাই দিয়ে নহয়নে সেইকেইটা হ'ল লাইফ জেকেট আৰু কি কৰিলে তেতিয়া কমল আৰু ৰবিনে এই লাইফ জেকেট পিন্ধি নাৱৰ ভিতৰত জপিয়াই খেলিবলৈ ধৰিলে নাৱৰীয়া কায়ে ক'লে এই নাও চলাই থকা ককায়েকজনে ককাইদেউ বুলি কৈছে ইয়াত তেওঁ কৈছে ৰবা তোমালোকে এইদৰে জপিয়াই নাথাকিবা ভালদৰে বহি থাকা তেখেতে কৈছে যে তোমালোকে এইদৰে জপিয়াই নাথাকিবা ভালদৰে বহি থাকা অলপ সময় ৰৈ সিহঁতে আকৌ খেলিবলৈ ধৰিলে তাৰ পাছত সিহঁতে কি কৰিলে অকমান সময় ৰলে আকৌ খেলিবলৈ ধৰিলে বাহ খেলি ইমান যে ভাল লাগিছে তেতিয়া কি কৈছে সিহঁতৰ খেলি খুব ভাল লাগিছে সিহঁতে কৈছে বাহ বৰ ভাল লাগিছে খেলি তাৰ পাছত কি হ'ল চাওঁ আহা হঠাৎ নাওখন বেকা হৈ গ'ল সিহঁতেতো নাৱৰ ভিতৰত জপিয়াই খেলি আছিল তেতিয়া কি হ'ল হঠাতে নাওখন বেকা হৈ গ'ল কি হ'ব এতিয়া সিহঁতৰ চিন্তা লাগিল কি হ'ব এতিয়া লাহে নাওখনে টুলুং ভুটুং কৰিবলৈ ধৰিলে তেতিয়া নাওখন কি হ'ল লাহে টুলুং ভুটুং কৰিবলৈ ধৰিলে তাকে দেখি ৰবিনে চিঞৰি কান্দিবলৈ ধৰিলে আৰু যেতিয়া নাওখনে টুলুং ভুটুং মানে এনেদৰে লৰচৰ কৰি আছে ইফাল সিফাল তেতিয়া কি কৰিলে ৰবিনে চিঞৰি কান্দিবলৈ ধৰিলে নাৱত থকা সকলোৱে বৰ ভয় খালে আৰু নাৱত যোন আছিলে যিমান মানুহ আছিল সকলোৱে বৰ ভয় খালে নাৱৰীয়া ককায়ে ক'লে নাৱৰীয়া মানুহজনে কি ক'লে সেইবাবেহে মই তোমালোকক ভালদৰে বহি থাকিবলৈ কৈছিলো তেতিয়া কৈছে যে সেইকাৰণেইতো মই তোমালোকক ভালদৰে বহি থাকিবলৈ কৈছিলো কমল আৰু ৰবিনে নিজৰ ভুল বুজি পালে কমল আৰু ৰবিনে তেতিয়া কি কৰিলে নিজৰ ভুল বুজি পালে সিহঁত নিজৰ ঠাইত মনে বহি থাকিল তাৰ পিছত সিহঁত দুয়ো নিজৰ ঠাইত মনে বহি থাকিলে নাওখন পুনৰ ভালদৰে চলিল তাৰ পাছত কি হ'ল নাওখন আকৌ ভালদৰে চলিবলৈ ধৰিলে অলপ পিছত সিহঁত দুয়ো সাৱধানে নাৱৰ পৰা নামিল তাৰ পাছত সিহঁত দুয়ো কি কৰিলে
লাহে লাহে সাৱধানেৰে নাৱৰ পৰা নামিলে মাহীয়েকৰ ঘৰলৈ গৈ দিনটো সিহঁতে বহুত আনন্দৰে পাৰ কৰিলে তাৰ পাছত সিহঁত মাহীয়েকৰ ঘৰলৈ গ'ল আৰু গৈ পেলাই কি কৰিলে দিনটো সিহঁতে খুব আনন্দেৰে খুব ফূৰ্তিৰে সেই দিনটো পাৰ কৰিলে আহা ইয়াৰ পাছত কি আছে চাও ৰবিন কাৰ লগত ফুৰিবলৈ গৈছিল ৰবিন কাৰ লগত গৈছিলে ফুৰিবলৈ ৰবিন তাৰ বায়ে ৰিজু পায়েঙৰ লগত ফুৰিবলৈ গৈছিলে নহয়নে তাৰ পাছত চোৱা নাওখন কিয় তুলুং ভুতুং কৰিছিল নাওখন কিয় তুলুং ভুতুং কৰিছিল কি কৰিছিলে ৰবিন আৰু তাৰ বন্ধু কমলে নাওখনৰ ভিতৰত জপিয়াই জপিয়াই খেলিবলৈ ধৰিছিলে আৰু সেইবাবে নাওখন তুলুং ভুতুং কৰিছিল তাৰ পাছত চোৱা নাৱত থকা মানুহবোৰে কিয় ভয় খাইছিল নাৱত বহুত মানুহ আছিল নহয় নাৱত থকা মানুহবোৰে কিয় ভয় খাইছিল যেতিয়া নাওখন তুলুং ভুতুং কৰিছিল তেতিয়া কি হৈছিল ৰবিনে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিল আৰু তাকে দেখি নাৱত থকা বাকি লোকসকলে বৰ ভয় খাইছিলে তাৰ পাছত চোৱা নাৱৰীয়া ককায়ে সিহঁতক কিয় ভালদৰে বহি থাকিবলৈ কৈছিল কাৰণ যেতিয়া সিহঁতে সেই নাওখনৰ ভিতৰত জপিয়াই জপিয়াই খেলা ধূলা কৰিব উৎপাত কৰিব তেতিয়া নাওখন কি হ'ব লৰিব ইফাল সিফাল হ'ব আৰু তাৰ ফলত হয়তো কিবা অঘটন ঘটিব পাৰে সেইবাবে নাৱৰীয়া ককায়ে তেওঁলোকক ভালদৰে বহি থাকিবলৈ কৈছিল তাৰ পাছত চোৱা ছবি চাই কও আহা এতিয়া আমি ছবি চাই এই নাম কেইটা কম কি কি গড় আৰু এয়া হল হাড় ডলা ডম্বৰু বা হাঁহ এতিয়া ওপৰত যে আখৰ কেইটা আছে এইকেইটা কি বুলি কয় এইটো হল ড এইটো হল ডৰেৰ ডৰ তলত বিন্দু আছে এইটো কব ডৰেৰ ড আৰু এইটো হল চন্দ্ৰবিন্দু মনত থাকিব নহয় তোমালোকৰ ইয়াৰ পাছত চোৱা কি আছে ইয়াত কৈছে পঢ়ো আহা এতিয়া আমি এইখিনি পঢ়িম দেই ৰহিমৰ খুৰা চহৰলৈ যাব পিছে বতৰটো বৰ ডাৱৰীয়া এতিয়া তেওঁ কি কৰিব পাৰিবা নহয় সকলোৱে ইয়াৰ পাছত চোৱা কি আছে লিখো আহা এতিয়া আমি কি কৰিম এইখিনি লিখিম প্ৰথমে আমি লিখিম ড আমি আগৰ ভিডিঅ' বিলাকত তোমালোকে এটা ড পাইছিলা নহয় সেইটো হল কি আমি উচ্চাৰণ দুয়োটাকে ড বুলি কম কিন্তু এইটোক কম আমি মূৰ্ধন্য ড হবনে চোৱা ইয়াক আমি কেনেদৰে লিখিম প্ৰথমে দিলো মাত্ৰা তাৰ পাছত আমি এনেদৰে দিলো এইটো হৈ গল ড চোৱা আকৌ এবাৰ মই লিখি দেখাইছো এইটো হল ড ড ড পাৰিবা নহয় তাৰ পাছত চোৱা এবাৰ আমি কি কৰিম ইয়াত আমি এবাৰ লিখিম এইটো হ'ব ডৰেৰ ডৰ তলত এটা বিন্দু আছে এইটোক কম আমি ডৰেৰ এতিয়া ইয়াত কেনেদৰে লিখিম তোমালোকে দেখিলা নহয় এনেদৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা পাৰিবা নহয় সকলোৱে মই লিখি দিছো তোমালোকেও এনেদৰে লিখিবলৈ চেষ্টা কৰিবা দেই তাৰ পাছত চোৱা ইয়াত আমাক লিখিব কৈছে আমি লিখিম এতিয়া ড ড ড তাৰ পাছত ডৰ তলত দিলো বিন্দু ডৰেৰ 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 পাৰিবা নহয় ইয়াতে আমাক কি সুধিছে এতিয়া ৰবিন কাৰ লগত যাবলৈ ওলাল ৰবিন কাৰ লগত যাবলৈ ওলাল ৰবিন পায়েকৰ লগত যাবলৈ ওলাল হয়নে গতিকে আমি কি কৰিম ইয়াত শুদ্ধ চিন দিম তাৰ পাছত নাওখনত সি কাক লগ পালে নাওখনত কাক লগ পাইছিলে নাওখনত সি কমলক লগ পাইছিলে বুজি পাইছা নহয় সকলোৱে ইমানখিনিলৈ আজিলৈ আহিছো ধন্যবাদ